সোমবাৰে বিশ্বনাথৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ শাখা সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰ অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। লগতে বিশ্বনাথৰ বহু কেইখন গাঁৱৰ মহিলাসকলো ওলাই অহা দেখিবলৈ পোৱা গ'ল। তেওঁলোকে চৰকাৰক দাবী জনায় যে স্মাৰ্ট মিটাৰ অতি সোনকালে বন্ধ কৰক আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে। আৰু যদি অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে। নাই PDCL কাৰ্যালয়ত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এটা কথা আপোনালোকৰ মাধ্যমে জনাব বিচাৰোঁ যে এটা বিয়াগম অকৰ্মণ্য বিভাগ, যাৰ সকলোতকৈ ৰাজহ বেছিকৈ পোৱা এটা বিভাগ, য'ত 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰিব তেখেতসকলে নোৱাৰে, তাৰ বিনিময়ত এটা লুণ্ঠন এটা ৰাইজ ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ফলত কৰি খোৱা খাটি খোৱা মানুহে পইচা নথকা মানুহে স্মাৰ্ট মিটাৰৰ নামত যি ব্যৱস্থা কৰিছে এই ব্যৱস্থা যাতে অতি শীঘ্ৰে বন্ধ কৰে আৰু স্মাৰ্ট মিটাৰ খুলি তেখেতসকলে যদি নিজে খুলি নানে তেতিয়াহ'লে ৰাইজক লগত আমি কিন্তু খুলি আনিবলৈ PDCL কাৰ্যালয়ত জমা দিব লাগে। সমগ্ৰ বিশ্বনাথ অসমৰ লগতে বিশ্বনাথ জিলাতো এই বিয়াগম শক্তি বিভাগে এই যি স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন আৰম্ভ কৰিছে, সেই আতিশায্য বন্ধ কৰিবলৈ আজি দাবী জনাই আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই দাবী যে এই স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন বন্ধ হ'ব লাগে। সাধাৰণ জনসাধাৰণৰ মূৰত যি মাধমাৰ খুদাইছে এই মাধমাৰ বন্ধ কৰিব লাগে। আৰু যি 24 ঘণ্টা তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, যে 24 ঘণ্টাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে বিদ্যুৎ থাকিব, সেই প্ৰতিশ্ৰুতি আচলতে পালন কৰিব লাগে আখৰে আখৰে। আৰু যিটো সঘনাই বিদ্যুৎ কৰ্তন কৰি থাকে, অলপ বিজুলী অলপ যদি ঢেৰেকনি বতাহ মাৰে তেতিয়া বিদ্যুৎ কৰ্তন কৰি দিয়ে, বেছি ৰ'দ দিলে বিদ্যুৎ কৰ্তন কৰি দিয়ে, অলপ ক'ৰবাত কিবা হ'লে চৰাই এটাও যদি বহে, আচৰিত পাইছোঁ আমি বিয়াগম শক্তি বিভাগটো, চৰাই যদি এটা তাৰত বহে কিবা হৈ তেতিয়াও আচলতে মানে বিদ্যুৎ কৰ্তন কৰি দিয়ে। এয়া আচলতে বিয়াগম শক্তি বিভাগৰ লুণ্ঠন ৰাজহে, কিন্তু কাৰেণ্টৰ বিলৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও কাৰেণ্টৰ বিলটো কমাই নিদিয়ে। এই কথাৰে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰ আৰু শক্তি বিভাগক সকিয়নি প্ৰদান কৰিছোঁ। অতি কম দিনৰ ভিতৰতে এই স্মাৰ্ট বিদ্যুৎ যি মিটাৰ লগাইছে তেওঁলোকে বন্ধ কৰিব লাগে আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰি পেলাই তেওঁলোকে নিয়মীয়া বিদ্যুৎ প্ৰদান কৰিব লাগে আৰু যি বিদ্যুৎ কৰ্তন বন্ধ কৰিব লাগে। অন্যথা আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই সমগ্ৰ আজি আমাৰ 2-3খন গাঁৱৰ ৰাইজ ওলাই আহিছে, মহিলা সমিতি ওলাই আহিছে। যদি প্ৰয়োজন হয়, যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে, সমগ্ৰ বিশ্বনাথৰ পৰা গোটেই মানুহ ৰাইজ ওলাই আহি পেলাই কিন্তু আমি এই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।